everyone, জব এডুকেশ্যন চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে বহুত ষ্টুডেণ্টে নাজানে যে এটা স্কিম যিটো আপোনালোকে মন্থলি পে'মেণ্ট পাব আৰু 80,000 আপোনালোকৰ বেংক একাউণ্টত পাব। আপোনালোকে পৰীক্ষাৰ প্ৰস্তুতি যিসকলে চলাই আছে বা যিসকলে ষ্টুডেণ্ট হয়, কলেজৰ ষ্টুডেণ্ট, তেওঁলোকে পাব। আৰু ইয়াতে আপোনালোকে ফাৰ্ষ্ট ইয়েৰ আৰু কোন কেণ্ডিডেটসকলে পাব, এলিজিবল হ'ব, সকলোখিনি আমি চাম। আৰু এই 80,000 পাবৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি আৰু লগতে ইয়াতে কি ডকুমেণ্টৰ প্ৰয়োজন হয় সকলোখিনি আপোনালোকে জানিব পাৰিব। আৰু এপ্লাই সকলোখিনি কথা আমি ইয়াতে আলোচনা কৰিম। অকল নতুন কেণ্ডিডেট বা ষ্টুডেণ্ট হয় তেওঁলোকে এই বিষয়ে অৱগত নাথাকে। আমি যেতিয়া পঢ়ি আছিলোঁ আমি তেতিয়া এই বিষয়টো বেছি অৱগত নাছিলোঁ আৰু তাৰ পাছতে আমি সকলোখিনি গম পাইছিলোঁ। আৰু প্ৰথমটো হৈছে যিটো আপোনালোকৰ ঈশান উদয় স্কলাৰশ্বিপ স্কিম। এলিজিবিলিটি ডিটেইলছ যদি চোৱা হয়, ঈশান উদয় স্কলাৰশ্বিপ এটা স্পেচিয়েল ইনিচিয়েটিভ হয় আপোনালোকৰ কাৰণে, যিটো ইউনিভাৰ্চিটি গ্ৰেণ্ট কমিশ্যন UGC। আৰু ইয়াতে আপোনালোকৰ প্ৰমোটিং হায়াৰ এডুকেশ্যন এমং ষ্টুডেণ্ট ফ্ৰম দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন অফ ইণ্ডিয়া। অৰ্থাৎ আমাৰ যিখিনি নৰ্থ ইষ্টৰ ল'ৰা ছোৱালী হয়, নৰ্থ ইষ্ট ৰিজনৰ হয়, তেওঁলোকৰ কাৰণে এইখিনি বহুত এটা আপোনালোকৰ কাৰণে এটা ভাল সুযোগ থাকে। আৰু ইয়াতে আপোনালোকৰ প্ৰভাইড কৰে আপোনালোকৰ যিখিনি ইকনমিকেল ডিছএডভান্টেজ ষ্টুডেণ্ট হয় তেওঁলোকৰ কাৰণে ফিনান্সিয়েল এটা গ্ৰ'থৰ কাৰণে এইখিনি আপোনালোকক হেল্প কৰে। চ' ইয়াতে যদি চাই আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়, ইয়াতে আপোনালোকৰ এলিজিবল হ'বৰ কাৰণে আমাৰ ডমিচাইলটো মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ ওৱান অফ দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন ষ্টেট। অৰ্থাৎ অৰুণাচল প্ৰদেশৰ ষ্টুডেণ্টসকলে পাৰিব, আছাম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰা। আমাৰ অসমৰ ল'ৰা ছোৱালী ইয়াতে পাৰিব যিহেতু। আৰু ইয়াৰ বাবে অন্য আপোনালোকে স্কলাৰশ্বিপ এপ্লাই কৰিব নালাগিব, কাৰণ ইয়াতে পে'মেণ্টটো বহুত বেছি আছে। কাৰণ ইয়াতে 80,000 আপোনালোকে দিয়ে, পাৰ মান্থ আপোনালোকে 8,000কৈ পায় আপোনালোকে। অৰ্থাৎ 10 মাহৰ কাৰণে আপোনালোকক এই স্কলাৰশ্বিপটো এলিজিবল হয় বা আপোনালোকে পাব পাৰে। আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ক্লাছ 12 আৰু ইকুইভেলেণ্ট এক্সামিনেশ্যন ফ্ৰম এ ৰিকগনাইজ বৰ্ড, CBSE বা ICSE বা NIOS উইথ দ্য নৰ্থ ইষ্টাৰ্ণ ৰিজন। অৰ্থাৎ এইখিনি আপোনালোকক দেখুৱাই দিছে যিখিনি বৰ্ড, ৰিকগনাইজ বৰ্ড এনেকুৱা হ'ব লাগিব ক্লাছ 12 পাছত, তেতিয়া আপোনালোকে পাৰিব। ইয়াতে কোৰ্চ এনৰলমেণ্ট আপোনালোকৰ মাষ্ট হেভ ছিকিউৰ্ড এডমিশ্যন ইন দ্য ফাৰ্ষ্ট ইয়েৰ অফ এ ৰেগুলাৰ ফুল টাইম আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰেম, জেনেৰেল, টেকনিকেল, প্ৰফেচনেল, মেডিকেল এণ্ড পাৰামেডিকেল, এওঁলোকৰ কাৰণে এইখিনি এলিজিবল হয়। আৰু লগতে ইয়াতে যদি ফেমিলি ইনকম চাই আপোনালোকৰ দ্য এনুৱেল ফেমিলি ইনকম শুড নট এক্সিড 4.5 lakhs ফ্ৰম অল চ'ৰ্চেছ। অৰ্থাৎ আপোনালোকৰ ইয়াতে যিটো এনুৱেল ইনকম হয় সেইটো চাই আপোনালোকৰ 4.5 লাখতকৈ আপোনালোকৰ বেছি হ'ব নালাগিব। আৰু ইয়াতে এক্সক্লুজনখিনি উল্লেখ কৰি দিছে, ষ্টুডেণ্ট এনৰোল ইন অ'পেন ডিষ্টেঞ্চ কাৰেছপণ্ডেঞ্চ প্ৰাইভেট অৰ পাৰ্ট টাইম কোৰ্চেছ, ষ্টুডেণ্ট এডমিটেড থ্ৰু মেনেজমেণ্ট কোটা, ষ্টুডেণ্ট অলৰেডি এভেইলিং স্কলাৰশ্বিপ ফ্ৰম আণ্ডাৰ গ্ৰেজুৱেট ষ্টাডিজ আণ্ডাৰ অৰ্ডাৰ স্কিমছ, ষ্টুডেণ্ট পাৰ্চুইং ডিপ্ল'মা কোৰ্চ নট লিডিং টু এ ডিগ্ৰী। এইখিনি হৈছে এক্সক্লুজনখিনি। আৰু ইয়াতে এলিজিবল ইনষ্টিটিউশ্যনখিনি আপোনালোকক দেখুৱাই দিছে, ইউনিভাৰ্চিটিজ, কলেজেছ বা ইনষ্টিটিউট ৰিকগনাইজ আণ্ডাৰ ছেকশ্যন 2F এণ্ড 12B, যিটো UGC এক্ট হয় 1956, সেই এলিজিবিলিটিৰ মতে ইয়াতে উল্লেখ কৰি দিছে। বা আপোনালোকৰ ইউনিভাৰ্চিটি আণ্ডাৰ ছেকশ্যন 3 UGC এক্ট 1956, এইখিনি আমি বেছিকৈ নাচাওঁ, কাৰণ ইয়াতে আপোনালোকে যদি চাই কিমান পে'মেণ্ট আহিব, কেনেকৈ পাব, সকলোখিনি আমি বেনিফিটছখিনি জনাম। জেনেৰেল ডিগ্ৰী কোৰ্চসকলে 5,400 পাৰ মান্থ পাব। এতিয়া হয়তো ইনক্ৰিজ হৈছে অলপ, কিন্তু টেকনিকেল বা প্ৰফেচনেল কোৰ্চসকলে ইয়াতে মেডিকেল এণ্ড পাৰামেডিকেলসকলৰ কাৰণে 7,800 বা আপোনালোকে 8,000 বুলি ক'ব পাৰে পাৰ মান্থ আপোনালোকে পাব। যিটো স্কলাৰশ্বিপ হয় আপোনালোকৰ ডিছবাৰ্ছ থ্ৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ, অৰ্থাৎ DBTত আপোনালোকৰ ট্ৰান্সফাৰ কৰে বেনিফিচিয়াৰিজ বেংক একাউণ্ট। আৰু ইয়াতে এপ্লিকেশ্যন প্ৰচেছটো আপোনালোকৰ কি হয়, এপ্লিকেশ্যন ছাবমিটেড পৰ্টেল, আৰু এপ্লিকেশ্যন ষ্টাৰ্টেড আপোনালোকৰ এৰাউণ্ড জুলাই মাহৰ পৰা হয়, আৰু এপ্লিকেশ্যন ডেডলাইন হয় আপোনালোকৰ অক্টোবৰ 31st। আৰু এইখিনি আছিলে ইয়াৰ জুলাই মাহৰ যিটো আপোনালোকৰ নতুন ফ্ৰেছ এপ্লিকেশ্যন আহিব, তাৰ বাবে আমাৰ চেনেলটোৰ পৰা গম পাব। আৰু ইয়াতে ৰিকুৱাৰ্ড ডকুমেণ্টখিনি আপোনালোক কি লাগে, এইখিনি বহুত প্ৰয়োজনীয় হয়, বহুতে মোক সুধি আছিলে। ক্লাছ 10, ক্লাছ 12 মাৰ্কশ্বিট লাগিব, আৰু ডমিচাইল চাৰ্টিফিকেট, ইনকম চাৰ্টিফিকেট, এডমিশ্যন প্ৰুফ, বেংক একাউণ্ট ডিটেইলছ আৰু আধাৰ কাৰ্ড। চ' আপোনালোকে সেইকাৰণে ইনকম চাৰ্টিফিকেটখন উলিয়াই ৰাখিব। প্ৰত্যেক বছৰে আপোনালোকে ইনকম চাৰ্টিফিকেটখন ৰিনিউ কৰি ৰাখিব। আৰু ইনকম চাৰ্টিফিকেটখন আপোনালোকৰ যিকোনো স্কলাৰশ্বিপৰ কাৰণে প্ৰয়োজনীয় হয়। আৰু ইয়াৰ বাবে আপোনালোকে যদি আপুনি ভাবে যে ঈশান উদয় স্কলাৰশ্বিপটোৰ সুবিধা ল'ম বুলি, তেতিয়া আপোনালোকে বেলেগ স্কলাৰশ্বিপ কিন্তু এপ্লাই কৰিব নোৱাৰিব, ঈশান উদয়হে এপ্লাই কৰিব লাগিব। তেতিয়া আপুনি 80,000 পাব, বা পাৰ মান্থ আপোনালোকে 8,000কৈ পাব, অৰ্থাৎ 10 মান্থছৰ কাৰণে আপোনালোকক দিব। তো ইমানে ডিটেইলছ আছিলে। এইটো এটা ইউনিক স্কলাৰশ্বিপ হয়, যিটো আপোনালোকে নতুন যিসকল কেণ্ডিডেট বা ষ্টুডেণ্ট হয় তেওঁলোকে বুজি নাপায়। চ' আপোনালোকক জনাই দিলোঁ, যিসকল নতুন ক্লাছ 12ত পাছ কৰিছে তেওঁলোকৰ কাৰণে এইটো ইনফৰমেশ্যন আপোনালোকে জানিবলৈ সক্ষম হ'ব পাৰিব। আমাৰ চেনেলৰ পৰা আৰু নতুন আপডেট আহিব। তো ইমানে আছিলে ইনফৰমেশ্যন। আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব, আৰু কিবা যদি বুজি নাপায় কমেণ্ট ছেকশ্যনত জনাব। যেতিয়া এপ্লাই হ'ব আপোনালোকৰ সকলোখিনি A to Z ডিটেইলছ দি দিয়া হ'ব।